हेलो फ्रेंड्स, किউरियो स्पिरिटলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো 4 জুনৰ কাৰেন্ট এফেয়াৰ্স অৰ্থাৎ শেহতীয়া ঘটনাৱলীসমূহ। আহকচোন 4 জুনত সংঘটিত হোৱা শেহতীয়া ঘটনাসমূহৰ বিষয়ে আমি আলোচনা কৰো। Question number 1. On June 4, 2020, renowned filmmaker Basu Chatterjee passed away, for which film he had won a National Film Award. 2020 চনৰ 4 জুন তাৰিখে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বাসু চেটাৰ্জীৰ মৃত্যু ঘটে। কোনখন চলচ্চিত্ৰৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি, দুৰ্গা। Veteran filmmaker Basu Chatterjee passed away on June 4, 2020 due to age-related health problems. When died, he was 93 years old. He had won the National Film Award for Best Film on Family Welfare for his film Durga. In addition, he had won the IIFA Lifetime Achievement Award in 2007. He has also won numerous Filmfare Awards. সুদক্ষ চলচ্চিত্ৰ নিৰ্মাতা বাসু চেটাৰ্জী বাৰ্ধক্যজনিত স্বাস্থ্যৰ সমস্যাত আক্ৰান্ত হৈ 2020 চনৰ 4 জুন তাৰিখে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ। পৰিয়াল কল্যাণ শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানত তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰ দুৰ্গাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ 2007 চনত IIFAৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। তেওঁ বহুকেইটা ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল। Question number 2. The United States has issued an order seeking suspension of flights from which nation? আমেৰিকা যুক্তৰাষ্ট্ৰই তলৰ কোনখন ৰাষ্ট্ৰৰ পৰা বিমান উৰণ বাতিল কৰাৰ বাবে নিৰ্দেশ দিছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি, চাইনা। আমি শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দেশৰ মাজত যি সংঘাত, সেই সংঘাতৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত পঢ়িবলৈ পাইছো। The United States issued an order on June 3, 2020 seeking pause of passenger flights from China starting from June 16, 2020. The move has been taken in revenge to China's refusal to let US airlines restart flights to China. আমেৰিকা যুক্তৰাষ্ট্ৰই 2020 চনৰ 3 জুন তাৰিখে চীন দেশৰ যাত্ৰীবাহী বিমানসমূহ বাতিল কৰিবলৈ নিষেধাজ্ঞা প্ৰদান কৰিছে, যিসমূহ 2020 চনৰ 16 জুনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। এই পদক্ষেপটো চীন দেশৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান সেৱা আৰম্ভ কৰিব নিদিয়াৰ প্ৰতিশোধ স্বৰূপে গ্ৰহণ কৰা হৈছে। Question number 3. Which Indian port trust has been renamed as Syama Prasad Mukherjee Port Trust? কোনটো ভাৰতীয় বন্দৰ ন্যাসক শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ ন্যাস হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ, কলকাতা পোৰ্ট ট্ৰাষ্ট। On June 3, 2020, Union Cabinet approved the renaming of Kolkata Port Trust as Syama Prasad Mukherjee Port Trust. Mr. Syama Prasad Mukherjee was the founder of Bharatiya Jana Sangha in 1951. 2020 চনৰ 3 জুন তাৰিখে কেন্দ্ৰৰ কেবিনেটে কলকাতা বন্দৰ ন্যাসক শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ ন্যাস হিচাপে নতুনকৈ নামাকৰণ কৰিবলৈ অনুমোদন প্ৰদান কৰিছে। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে 1951 চনত স্থাপিত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক আছিল। Question number 4. Which nation will host the Global Vaccine Summit? কোনখন ৰাষ্ট্ৰই গোলকীয় প্ৰতিষেধক সন্মিলন আয়োজিত কৰিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি, ইউকে।
India is set to take part in the Global Vaccine Summit along with over 50 countries and organizations. The UK-led virtual Global Vaccine Summit has been hosted by British Prime Minister Boris Johnson on June 4, 2020. ভাৰতবৰ্ষই 50খন ৰাষ্ট্ৰ আৰু সংগঠনসমূহৰ সৈতে এই গোলকীয় প্ৰতিষেধক সন্মিলনীত ভাগ ল'বলৈ যুঁজা চলাইছে। ইংলেণ্ডৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ভাৰ্চুৱেল বৈশ্বিক প্ৰতিষেধক সন্মিলনীখন ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ দ্বাৰা 4 জুন 2020 তাৰিখে আয়োজন কৰা হয়। Question number 5. The Union Cabinet has approved an MOU on cooperation in environment protection between India and which country? কেন্দ্ৰীয় কেবিনেটে পৰিৱেশ সংৰক্ষণৰ এক পাৰস্পৰিক বুজাবুজিৰ চুক্তি ভাৰত আৰু নিম্নোক্ত কোনখন ৰাষ্ট্ৰৰ মাজত স্বাক্ষৰৰ অনুমোদন দিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভূটান। The Union Cabinet has approved the Memorandum of Understanding, in short MOU, inked between India and Bhutan for cooperation in fields of the environment including air, waste, chemical management and climate change. ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ভূটানৰ মাজত স্বাক্ষৰিত পাৰস্পৰিক বুজাবুজিৰ চুক্তিৰ অনুমোদন জনাইছে, যিখনে পৰিৱেশ সংৰক্ষণ যেনে বায়ু, আৱৰ্জনা ব্যৱস্থাপনা, ৰাসায়নিক দ্ৰব্য ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনক সাঙুৰি লৈছে। এই আটাইকেইটা ক্ষেত্ৰতে ভাৰত আৰু ভূটানে একেলগে কাম কৰিব। Question number 6. Which city will host the 51st yearly summit of World Economic Forum? বিশ্ব অৰ্থনৈতিক মঞ্চৰ 51তম বছৰেকীয়া অধিৱেশনখন কোনখন চহৰে আয়োজন কৰিব? বা বিশ্ব অৰ্থনৈতিক মঞ্চৰ 51তম বছৰেকীয়া সন্মিলনখন কোনখন চহৰে আয়োজন কৰিব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, Davos. The 51st annual summit of the World Economic Forum will be held in Davos, Switzerland, under the theme The Great Reset. The summit has been termed as a unique twin summit. বিশ্ব অৰ্থনৈতিক মঞ্চৰ 51তম বছৰেকীয়া অধিৱেশনখন ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত অনুষ্ঠিত কৰা হ'ব। ইয়াৰ থিমটো হৈছে দ্য গ্ৰেট ৰিছেট, অৰ্থাৎ মহান পুনৰ্স্থাপনা। এই অধিৱেশনখনক এ ইউনিক টুইন সামিট বুলিও নামাকৰণ কৰা হৈছে। Question number 7. On which date the International Day of Innocent Children Victims of Aggression observed? কোন তাৰিখে আক্ৰমণৰ ভুক্তভোগী অবুধ শিশুসকলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 4th June. The International Day of Innocent Children Victims of Aggression is observed on June 4. The day was established in 1982 to acknowledge the pain suffered by the children throughout the world. The day speaks about the torture of the young children becoming victims of mental, physical and emotional exploitation. আক্ৰমণৰ ভুক্তভোগী অবুধ শিশুসকলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস 4 জুন তাৰিখে পালন কৰা হয়। এই দিৱসটো 1982 চনত সমগ্ৰ বিশ্বজুৰি শিশুসকলে ভুগি থকা বেদনাসমূহ স্বীকাৰ কৰিবলৈ স্থাপনা কৰা হৈছিল। এই দিৱসটোৱে যুৱ শিশুসকলে ভোগ কৰা মানসিক, শাৰীৰিক আৰু আৱেগিক নিৰ্যাতনৰ কষ্টসমূহৰ বিষয়ে বৰ্ণনা কৰে। Question number 8. Which two countries are involved in the execution of the Kohala hydroelectric power project? কোহালা জলবিদ্যুৎ শক্তি প্ৰকল্পৰ নিষ্পাদনৰ ক্ষেত্ৰত কোন দুখন ৰাষ্ট্ৰ জড়িত হৈ আছে? ইয়াৰ আনসাৰ হৈছে অপশ্যন সি, Pakistan and China. An agreement was signed between China and Pakistan to execute the Kohala hydroelectric power project in the region of Pakistan occupied Kashmir, in short POK. The project is being implemented under the China-Pakistan Economic Corridor.
পাকিস্তান অকুপাইড কাশ্মীৰ চমুকৈ POK অঞ্চলত কোহালা জলবিদ্যুৎ শক্তি প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে পাকিস্তান আৰু চীনৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। এই প্ৰকল্পটো চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ অধীনত যুগুত কৰা হৈছিল। ইয়াত জড়িত দুখন দেশৰ নাম হৈছে পাকিস্তান আৰু চীন। Question number 9. On 4th June, an internship program for fresh engineering graduates was launched. The name of the program is 4 জুন তাৰিখে নতুন অভিযান্ত্ৰিক স্নাতকসকলৰ বাবে এক ইণ্টাৰ্ণশ্বিপ আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিখনৰ নাম হৈছে, ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন A, টিউলিপ। On 4th June 2020, the Ministry of Housing and Urban Development and the Ministry of Human Resource Development launched an internship program for fresh engineering graduates called TULIP. 4 জুন 2020 তাৰিখে গৃহ আৰু চহৰ বিকাশ মন্ত্ৰালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে টিউলিপ নামেৰে নতুন অভিযান্ত্ৰিক স্নাতকসকলৰ বাবে এখন ইণ্টাৰ্ণশ্বিপ আঁচনিৰ শুভাৰম্ভণি কৰে। নেক্সট কুৱেশ্যন, that is question number 10. Government of India has taken an initiative to map the skills of Indians returning from abroad. The name of the initiative is, ভাৰত চৰকাৰে বিদেশৰ পৰা ঘূৰি অহা ভাৰতীয়সকলৰ দক্ষতা নিৰূপণ কৰিবলৈ এক ব্যৱস্থা হাতত লৈছে। এই ব্যৱস্থা বা পদক্ষেপটোৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, স্বদেশ। The Swadesh initiative has been taken by Government of India under Vande Bharat Mission. The initiative focus on the generation of a database of Indians returning from abroad based on their skills and experience. ভাৰত চৰকাৰে বন্দে ভাৰত মিছনৰ অধীনত স্বদেশ নামেৰে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ বা এই ব্যৱস্থাই বিদেশৰ পৰা ঘূৰি অহা ভাৰতীয়সকলৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰাত মনোযোগ দিয়ে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে বিদেশৰ পৰা ঘূৰি অহা ভাৰতীয়সকলৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এক ডাটাবেছ প্ৰস্তুত কৰা। ফ্ৰেণ্ডছ, এই 10টাই আছিল 4 জুন তাৰিখৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ শেহতীয়া ঘটনাৰ বাতৰি। আশা কৰোঁ আপোনালোকে বিচৰা ধৰণে এই ভিডিঅ'টোৱে আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ সমলখিনি প্ৰদান কৰিছে। ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। কিউৰিঅ' স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। কিউৰিঅ' স্পিৰিটৰ এই দৈনিক কাৰেণ্ট এফেয়াৰ্ছ আপডেটৰ ভিডিঅ'সমূহ APSC লগতে অসম চৰকাৰৰ কেইবাটাও বিভাগত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা যেনে DTE, DME, AS, RLMS ইত্যাদি পৰীক্ষাৰ বাবে সহায়ক হ'ব বুলি আশা কৰা হৈছে। এনেধৰণৰ ভিডিঅ' আগলৈকেও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।